এই তোৰণখন আপোনালোকে দেখা পাইছে তোৰণখনত লেখা আছে চৰাইচুং উৎসৱ আৰু এই চৰাইচুং উৎসৱ কিয় উদযাপন কৰা হৈছে মই আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম মাজুলীত যিহেতু এই উৎসৱ উদযাপন কৰা হৈছে সকলোকে নমস্কাৰ জনাইছো কোনো এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই পৰেশ বুঢ়া আৰু মই বৰ্তমান মাজুলীৰ ভকতিদুৱাত উপস্থিত হৈ গ'লো ভকতিদুৱাত 390 বছৰীয়া পুৰণি মানে এবাৰ প্ৰথম উৎসৱটো এবাৰ প্ৰথম পতা হৈছে কিন্তু এই উৎসৱটো জড়িত মানে এটা ইয়াৰ জড়িত মানে উৎসৱটো যে পাতিছে পালন কৰা এটা কাহিনী আছে তাই কাহিনীটো সম্পূৰ্ণ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু চৰাইচুং উৎসৱ হ'ল এই ভকতিদুৱাৰ ওচৰতে মই প্ৰথম সাৰাংশ অকণমান কৈছোঁ তাৰপৰা মই ইয়াৰ যি উৎসৱ উদযাপন কৰিছে উদযাপন সমিতিৰ পৰা মই সুন্দৰকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম যিহেতু চৰাইচুং উৎসৱ মাজুলীত প্ৰথমবাৰ হৈছে ভকতিদুৱাত হৈছে এই ভকতিদুৱাৰ ওচৰতে এখন এটা অঞ্চল আছে এই অঞ্চলটোত আহোম ৰজা কোন আহোম ৰজা দিনত বা কোনে সংৰক্ষণ কৰিছিলে সকলোবোৰ মই জনাম বৰ্তমান এই অঞ্চলটোত যিহেতু চৰাই বসতি এটা স্থান আছে এই অঞ্চলটোত ডাঙৰ এটা অঞ্চল আছে অঞ্চলটোত বৰ্তমান গছ গছনি কাটি দিছে যিহেতু গছ থাকিলে চৰাই থাকিব বৰ্তমান গছ গছনি কাটি সেই অঞ্চলটো মানুহে দখল কৰিছে দখল কৰাৰ কাৰণে সেই বৰ্তমানটো বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আমি দেখিবলৈ পোৱা নাযায় লুপ্ত পাই হৈ গৈছে আপোনালোকে গম পায় বহুত ধৰণৰ চৰাই চিৰিকটি এতিয়া বৰ্তমান লুপ্ত পায় আৰু সেই চৰাই চিৰিকটি সংৰক্ষণৰ কাৰণে এই উৎসৱটো পালন কৰা হৈছে আৰু আমাৰ এয়া বৰ্তা আছে বৰ্তাৰ পৰা সুধি মই ধুনীয়াকৈ উৎসৱটোৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই যে চৰাইচুং উৎসৱটো ভকতিদুৱাত এইবাৰ প্ৰথমবাৰৰ বাবে যিটো অনুষ্ঠিত কৰা হৈছে ন আৰু কোন ৰজাৰ দিনত এই মাটিৰ যি অঞ্চলটো এই অঞ্চলটো সংৰক্ষণ কৰা হৈছে কোন আহোম ৰজাৰ দিনত আহোম ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহ 1633 খ্ৰীষ্টাব্দত এই চৰাইচুঙত আনুষ্ঠানিকভাৱে তেখেতে চৰাই বসতিৰ নিবাস ক্ষেত্ৰ হিচাপে ঘোষণা কৰে আচলতে সেই ৰজাৰ দিনতে লাহদৈগড়ৰ পৰা মাজুলীলৈকে যিটো গড় তৈয়াৰ কৰা হৈছিল আৰু আহি যেতিয়া আমাৰ এই অঞ্চলত গড়টো পাইছিলহি তেতিয়াই তেওঁৰ বিষয়াবৰ্গ কৰ্মচাৰীসকলে দেখিলে যে ইয়াত বিস্তৃত অঞ্চলত ইমান চৰাই চিৰিকটি আছে বাঁহ আছে তেতিয়া ৰজাক অৱগত কৰিলে যে সেই অঞ্চলটোত বহুত চৰাই আছে আৰু সেই কথাখিনি বাৰ্তাটো পাই ৰজাই নিজেই ভ্ৰমণ কৰি দেখিলে যে নিশ্চিতভাৱে ইয়াত ইমানখিনি চৰাই নিবাস আছে যেতিয়া নিশ্চয় ইয়াত এটা ৰহস্য আছে সেয়ে তেওঁ এই অঞ্চলটোক চৰাইৰ বাবে সংৰক্ষিত কৰিলে কোনো মানুহক এই মাটিখিনি আবণ্টন নিদি কেৱল চৰাই থাকিবৰ কাৰণে চৰাই চুং মানে চৰাই বাঁহ অৰ্থাৎ চৰাই বসতি স্থান হিচাপে তেখেতে তেতিয়াই ঘোষণা কৰি সংৰক্ষিত এলেকা হিচাপে কৰিলে আৰু তেতিয়াৰ পৰা এই অঞ্চলটোক চৰাইচুং বুলি জনা যায় বৰ্তমান আচলতে মানুহৰ অনাদৃত অৱস্থাত আছে বিভিন্ন ইয়াৰ যিটো ইতিহাস হেৰাই গৈছিল নতুন প্ৰজন্মই জনা নাই আৰু যিসকল পুৰণি লোক আছিলে তেখেতসকল আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পাছত এই অঞ্চলটো অনাদৃত হৈছে আৰু বিভিন্নজনৰ বেদখলত পৰিছে যি প্ৰাকৃতিক প্ৰাচুৰ্য আছিলে সেই প্ৰাচুৰ্য বিলুপ্ত অৱস্থাত হৈ গৈছে সেয়ে আমি মাজুলীৰ সাহিত্য নামৰ মাজুলীৰ যি স্বেচ্ছাসেৱী সংগঠন সেই সংগঠনটোৱে আমি এই ঐতিহাসিক স্থানখন পুনৰ জীৱিত কৰা আৰু আমি এইটো কথা অনুভৱ কৰিলোঁ আজিৰ পৰা 390 বছৰ আগতে যেতিয়া ৰজাই এই চৰাই অঞ্চলটোক সংৰক্ষিত যদি কৰিছে সেই যিটো তাৎপৰ্য তেতিয়াই উপলব্ধি কৰিছিলে তেতিয়া নিশ্চিতভাৱে আপোনালোকে সকলোৱে জানে চৰাই চিৰিকটি বা প্ৰকৃতিৰ যিটো প্ৰাচুৰ্য এইটো কোনো গুণে কম নাছিল বা প্ৰয়োজন নাছিল চৰাইৰ কাৰণে বেলেগ আছুতীয়া ঠাই সংৰক্ষণ কৰিবলৈ প্ৰয়োজনটো নাছিল কিন্তু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি লুপ্ত পাই হৈ গৈছে গতিকে তেনে অৱস্থাতে যেতিয়া সেই দূৰদৰ্শী ৰজাজনে ভাবিছিল যে ভৱিষ্যত প্ৰজন্মৰ কাৰণে চৰাই সংৰক্ষিত হ'ব লাগিব প্ৰকৃতি সংৰক্ষিত হ'ব লাগিব তেতিয়া সেই বাৰ্তা ৰক্ষা কৰিবৰ কাৰণে তেতিয়া সংৰক্ষিত কৰিলে আমি সেই যিটো মহান তেখেতৰ আদৰ্শ যিটো লক্ষ্য সেই লক্ষ্যটো পুনৰ্জীৱিত কৰি আমি যদি ৰাইজৰ মাজত সেই বাৰ্তাটো দিব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে এতিয়া চৰাই বা প্ৰকৃতিৰ প্ৰতি যিটো সংকট আহিছে এই সংকট আমি কিছু পৰিমাণে হ'লেও নিৰাময় কৰিব পাৰিম সেইকাৰণে আমি চৰাইচুং উৎসৱৰ যোগেদি এইটো দেশৰ বাসীলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ যে প্ৰকৃতি ৰক্ষা কৰক চৰাই ৰক্ষা কৰক আৰু এই অভিযানটো আমি এই অঞ্চলৰ পৰা বাহিৰলৈ লৈ যাব বিচাৰিছোঁ আৰু এই সংৰক্ষিত যি ৰজাই সংৰক্ষণ কৰিছিলে অঞ্চলটো সেইটো যাতে আমি পুনৰ উদ্ধাৰ কৰি সেইটো আমি এটা ঐতিহ্য হিচাপে যাতে সংৰক্ষিত কৰোঁ কিমান এলেকা আছে বৰ্তমান যিটো মানে চৰাইচুঙৰ যিটো অঞ্চল সংৰক্ষণ কৰা হৈছে তাত কিমান এলেকা আছে প্ৰায় 5 বৰ্গ কিলোমিটাৰ অঞ্চল কিন্তু
তাৰ ভিতৰতে এতিয়া যিখিনি জ্বলা বিল আছে তাৰ অধিকাংশই মানুহে খেতি পথাৰ কৰিবলৈ লৈছে মানুহৰ বসতি যিবিলাক গছ গছনি আছে এইবিলাক মানুহে কাটি দিছে কাটি নাইকিয়া কৰিলে এইটো গছ থাকিলে চৰাই থাকিব সেইকাৰণে আমি ভাবিছোঁ যে সেই অঞ্চলটো সংৰক্ষিত হওক চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ এই উৎসৱৰ যোগেদি আমি ৰাইজক এই বাৰ্তাটো দিব বিচাৰিছোঁ ৰাইজক দৃষ্টিকোণ কৰিবৰ কাৰণে ৰাইজক দৃষ্টিকোণ কৰিবৰ কাৰণে এই চৰাইচোং উৎসৱটো ইয়াত উদযাপন কৰা হৈছে সেইকাৰণে উৎসৱ হিচাপে ইয়াত মানে পালন কৰিছে আৰু এই বছৰ প্ৰথম আৰু পাতি থাকিবনে নাই আমি ভাবিছোঁ যে এইটো আমি এটা বাৰ্ষিক উৎসৱ হিচাপে আমি পালন কৰিম প্ৰতি বছৰে আমি অহা বছৰৰ পৰা 2025 চনৰ পৰা আমি ডিচেম্বৰৰ পহিলা সপ্তাহত এই উৎসৱটো পতা হ'ব আমাৰ পৰ্যটন কেলেণ্ডাৰত আমি যাতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ আমি এই চৰাইচোং উৎসৱৰ যোগেদি এই অঞ্চলৰ এই চৰাইচোংখনক সংৰক্ষণ কৰাৰ লগতে এই অঞ্চলত যিবিলাক ঐতিহাসিক সম্পদ আছে সেই সকলো সম্পদক লৈ আমি যাতে এটা পৰ্যটন পেকেজ তৈয়াৰ কৰিব পাৰোঁ যাতে এই অঞ্চলটোক এটা পৰ্যটন উদ্যোগ গঢ় লৈ উঠে চৰাইচোঙক কেন্দ্ৰ কৰি আৰু সেই তাৰ বাবে আমি প্ৰতি বছৰে ডিচেম্বৰৰ পহিলা সপ্তাহত আমি এই উৎসৱটো পতাৰ কথা ভাবিছোঁ পৰহিলৈ মূল সভাত মুকলি সভাত আমি আনুষ্ঠানিকভাৱে সেই কথাখিনি ৰাইজৰ আগত আৰু চৰাইচোং যিখন মানে বিল আছে বা যিটো অঞ্চল আছে তাৰ বিষয়ে ইয়াত আলোচনা হৈছে নেকি আমাৰ 4খন মানে আলোচনা চক্ৰ আজি 2খন আলোচনা চক্ৰ ইতিমধ্যে সম্পন্ন হৈছে আমি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ লগত যৌথভাৱে এই আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছে আলোচনা চক্ৰৰ কেইখনৰ আমাৰ মূল উদ্দেশ্য হ'ল যে প্ৰাকৃতিক যি চৰাইচোং কেন্দ্ৰ কৰি এই বিষয়বস্তুখিনি কেনেকৈ আমি পুনৰ উদ্ধাৰ কৰিব পাৰোঁ ইয়াৰ বিশেষত্ব কি ইয়াৰ ইতিহাস কি এই কথাখিনি আমি সেই সেমিনাৰ কেইখনৰ যোগেদি আমি দাঙি ধৰিবলৈ যত্ন কৰিছোঁ আৰু এটা বৌদ্ধিক আমি মানে চৰ্চাৰ বাতাবৰণ এটা সৃষ্টি কৰিছোঁ আৰু সেই ক্ষেত্ৰত আমাক সাংস্কৃতিক বিশ্ববিদ্যালয়ে যথেষ্ট সহায় কৰিছে আমি ভাবিছোঁ আগন্তুক দিনত যে এই বিষয়ে এটা বিদ্যায়তনিক অধ্যয়ন হ'ব আৰু চৰাইচোঙক লৈ এটা গৱেষণা আৰম্ভ হ'ব আৰু সেই গৱেষণাটোৰ যোগেদি আমি ভাবিছোঁ যে এটা বৌদ্ধিক আন্দোলনৰ সমসাময়িকভাৱে আমি আগুৱাই লৈ যাব পাৰিম এই অঞ্চলটো এটা পিছপৰা অঞ্চল হয় মাজুলী এইটো অঞ্চল এটা পিছপৰা অঞ্চল এই পিছপৰা অঞ্চলটোত যে এনেকুৱা এটা সংৰক্ষিত চৰাই চিৰিকটিৰ বাবে এনেকুৱা এটা সংৰক্ষিত মানে জেগা অঞ্চল আছে সেইটো বিষয়ে মাজুলীবাসীয়ে বহুতেই নাজানে এই উৎসৱটোৰ জৰিয়তে এইটো মাজুলীবাসীয়ে জনাটো জানিবই মাজুলীৰ বাহিৰত অসমবাসীয়ে সকলোৱে এই যে ইয়াত এটা অঞ্চল আছে চৰাই চিৰিকটি সকলোৱে জানিব পাৰিব আৰু সেই অঞ্চলটো যে ভৱিষ্যতে ভালকৈ পৰ্যটন ক্ষেত্ৰৰ বাবে উন্নতি কৰে যাতে মাজুলীত যিসকল পৰ্যটক আহে পৰ্যটকসকলে ইয়াত সেই চৰাই চিৰিকটি চাবলৈ আহে তাত বিভিন্ন ধৰণৰ যিমানটো অঞ্চল আছে তাত গছ গছনি পুনৰ ৰোপণ কৰা হওক তাতো বহুত গছ গছনি কাটি দিয়া হ'ল আপোনালোকে এই অনুষ্ঠানটোৰ যোগেদি তাত গছ গছনি ৰোপণ কৰা কিবা হেৰি ৰাখিছে নেকি হয় আমি সেই কথাটো ইতিমধ্যে আলোচনা কৰিছোঁ মাজুলী বন বিভাগে আমাক সহযোগিতা কৰিছে আজি বন বিভাগৰ যোগেদি আমি প্ৰথম বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিলোঁ আৰু আমাক বন প্ৰাধিকাৰী বিষয়া মাজুলী তেখেতে আমাক এটা কথা দিছে যে এই চৰাইচোঙৰ যি অসংৰক্ষিত যিটো এলেকা আছে য'ত গছ গছনি নাইকিয়া হৈছে তাত এটা বন বিভাগৰ আঁচনি ৰূপায়ণ কৰা হ'ব পৰৱৰ্তী সময়ত আৰু সেইখিনি কথা আমি পৰ্যায়ক্ৰমে আগুৱাই লৈ যাম আৰু আপোনালোকক আমি জনাবলৈ সুখী হৈছোঁ যে এই চৰাইচোং ইতিমধ্যে বিশ্বৰ প্ৰথমখন পক্ষী নিবাস হিচাপে পৰিগণিত হ'ব আৰু বিভিন্নজন বৌদ্ধিক ব্যক্তিয়ে যিসকলে অধ্যয়ন কৰিছে তেখেতসকলে আমাক জনাইছে আৰণ্যক নামৰ এটা অনুষ্ঠানে আমাক ইতিমধ্যে জনাইছে যে 390 বছৰৰ আগত কোনো চৰাই মানে পক্ষী নিবাস কোনো পৃথিৱীত নাই গতিকে এইখনেই হ'ব প্ৰথম গতিকে সেয়ে হয়তো আমাৰ ভৱিষ্যত দিনত এটা মাইলৰ খুঁটি হ'ব যে মাজুলীক পৰ্যটন উদ্যোগ এটা গঢ় দিয়াৰ ক্ষেত্ৰত ধন্যবাদ আপুনি ধুনীয়াকৈ বুজাই দিলে আৰু মই আপোনাক জনাবলৈ চেষ্টা কৰিলোঁ চৰাইচোং উৎসৱটো কিয় পালন কৰা হৈছে ভকতিদুৱা গাঁৱত মই সুন্দৰকৈ ভিডিঅ'টোকে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এটা কমেণ্ট কৰি জনাব যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যে চৰাইচোং উৎসৱ কি হয় কিয় পালন কৰা হৈছে যাতে সকলোৱে জানিব পাৰে আজিলৈ নমস্কাৰ দিয়াৰ আগতে আপোনালোক মাজুলীবাসী সকলো আহিব আৰু ইয়াত মানে ধুনীয়াকৈ সজাইছে এইফালে মই আপোনাক দেখাই দিম এইফালে ধুনীয়াকৈ অজগৰ আছে গছ গছ আছে চৰাই চিৰিকটি আছে তাত বাঁহ আছে সুন্দৰভাৱে ইয়াত সজোৱা হৈছে আৰু ইয়াত আপোনালোকে চাৰিওফালে চাব পাৰে ইয়াত তেওঁলোকে ধুনীয়াকৈ য'ত মানে চৰাইচোং উৎসৱটো পালন কৰা হৈছে উদযাপন কৰা হৈছে তাত তেওঁলোকে ধুনীয়াকৈ ইয়াত সজাই তুলিছে ভিডিঅ'টো শেষ কৰাৰ আগতে মই আপোনালোকক আৰু এটা কথা জনাই লওঁ এই অনুষ্ঠানটো আকৰ্ষণীয় কৰিবৰ কাৰণে ইয়াত ধুনীয়া ধুনীয়া চেল্ফি পইণ্ট ৰাখিছে মই আপোনালোকক কৈছোঁৱেই তাৰ লগতে ইয়াত দিনত ধৰি লওক এই যিটো অঞ্চল
অঞ্চল সংৰক্ষণ কৰা হৈছে এই অঞ্চলটোৰ বিষয়ে বিভিন্ন বৈঠক আলোচনা হৈছে কিন্তু মানুহ আকৰ্ষণ কৰিবৰ কাৰণে মানুহে যাতে বহুতে জানে এই বিষয়ে প্ৰচাৰ হয় সেইকাৰণে তেওঁলোকে ৰাতি বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিছে এতিয়া বৰ্তমান ৰাতি দেখা পাইছে ৰাতি অনুষ্ঠান হৈ আছে তেওঁলোকে নাম পৰিৱেশন কৰি আছে আৰু যিহেতু আমাক ইয়াত দিনতে নিমন্ত্ৰণ কৰিছিলে আমি দিনত আহিব নোৱাৰিলোঁ আজি শিৱৰাত্ৰিৰ লগতে আজি মোৰ বিশেষ দিন আজি মোৰ জন্মদিন হোৱাৰ কাৰণে মোৰ জন্মদিন কাৰণে আমি দিনত উপস্থিত মানে আমি দিনৰ যি নিমন্ত্ৰণ আমি ৰক্ষা কৰিব নোৱাৰিলোঁ যদিও আমি ৰাতি আহি আপোনালোকক এই ভিডিঅ'টোৰ যোগে মাজুলীবাসীৰ লগতে অসমবাসীৰ সকলোকে আমি জনাবলৈ চেষ্টা কৰিছোঁ যে অসমৰ ভিতৰত বাদ দিয়ক ভাৰতৰ ভিতৰত 390 বছৰ আগত যিহেতু সংৰক্ষণ কৰা অনুষ্ঠান যিহেতু পক্ষীৰ বাবে যিটো অঞ্চল সংৰক্ষণ কৰিছিলে 390 বছৰ আগতে সেই তাত যে এটা সুন্দৰ চৰাইচোং নামৰ উৎসৱ হৈছে এই উৎসৱটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় এটা কমেণ্ট কৰি জনাব আজিলৈ নমস্কাৰ